সুপ্ৰভাত বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আজিৰ দৈনিক ৰাশিফল। আজি আপোনালোকৰ ব্যক্তিগত জীৱন, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, আৰ্থিক ক্ষেত্ৰত, ভাগ্য আদি কেনেকুৱা হ'ব সকলো জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন বটামটো দবাই দিব আৰু মোৰ ভিডিঅ'বোৰ কেনে পাইছে লাইক কমেণ্টৰ যোগেদি জনাব। আৰু আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ। পোনপ্ৰথমে আজি যিসকলৰ জন্মদিন, বিবাহ বাৰ্ষিক আৰু অন্য বিশেষ কোনো দিন হয় তেওঁলোকলৈ শুভকামনা জনালোঁ। আজি ইংৰাজীৰ 4 জুলাই 2025, অসমীয়াৰ 19 আহাৰ শুক্ৰবাৰ। এতিয়া শুক্লপক্ষ চলি আছে। তিথি নৱমী তিথি দুপৰীয়া 2:32 তাৰপিছত দশমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ চিত্ৰা নক্ষত্ৰ দুপৰীয়া 2:50 তাৰপিছত স্বাতি নক্ষত্ৰ আৰম্ভ হ'ব। আৰু চন্দ্ৰ আজি তুলা ৰাশিত আছে। ৰাহুকাল সময় পুৱা 10:30 পৰা 12 বজালৈকে আৰু শুভ সময় হৈছে আজি পুৱা 7:24 পৰা 10:24 আৰু দুপৰীয়া আকৌ আৰম্ভ হ'ব 12:02 পৰা নিশাটো ভুল হৈছে, দুপৰীয়া 1:24 তাৰপিছতে আজিৰ যাত্ৰাৰ শুভ দিশ হৈছে উত্তৰ দিশ আৰু যাত্ৰাৰ অশুভ দিশ হৈছে পশ্চিম আৰু দক্ষিণ পশ্চিম। আৰু আপুনি যদি পশ্চিম আৰু দক্ষিণ পশ্চিম দিশত যদি যাত্ৰা আৰম্ভ কৰিব লাগে বা আপুনি যাবলগীয়া অত্যন্ত প্ৰয়োজনীয় হৈ পৰে, তেন্তে আপুনি গাখীৰ খাই যাত্ৰা আৰম্ভ কৰক। তেতিয়া আপোনাৰ দিশাচুল দুখ আছে সেই দুখ পৰিহাৰ হ'ব। আজি শুভ ফল পোৱা ৰাশিসমূহ হ'ল মেঘ ৰাশি, বৃষ ৰাশি, সিংহ ৰাশি, তুলা ৰাশি, ধনু ৰাশি আৰু মকৰ ৰাশি। আৰু আজি দিনটোৰ সাৱধান হ'বলগীয়া ৰাশিসমূহ হ'ল কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশি। আৰু আজিৰ মহান সমাধান হ'ল সফলতাৰ বাবে আপুনি দেৱী লক্ষ্মীক ৰঙা ফুল আগবঢ়াওক। ঘৰৰ পৰা ওলাই যোৱাৰ আগতে দৈ সেৱন কৰি যাওক, তেতিয়া আপোনাৰ দিনটো ভাল হ'ব। আৰু বগা পোচাক পিন্ধক বা আপুনি বগা ৰুমাল এখন লৈ যাব। আপুনি যলৈকে যায় বা যলৈ ওলাই যায় আপুনি বগা বস্ত্ৰ পৰিধান কৰি যাব পাৰে, নহ'লে বগা এখন ৰুমালকে লৈ যাব পাৰে। এতিয়া আজিৰ দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত। এই দিনটোত আপোনাৰ ব্যক্তিগত সম্পৰ্ক আৰু পৰিয়ালিক জীৱনত এক ধৰণৰ স্থিৰতা আৰু শান্তি দেখা যাব। পূৰ্বৰ কোনো মনোমালিন্য বা ভুল বুজাবুজিৰ সন্তোষজনক সমাধান হোৱাৰ যোগ আছে। দাম্পত্য সম্পৰ্কত অধিক মজবুত হ'ব পাৰে। আৰু শিক্ষাৰ ক্ষেত্ৰত পঢ়াৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি দিনটো বিশেষ অনুকূল। একাগ্ৰতা বৃদ্ধি হ'ব আৰু যিকোনো নতুন বিষয় শিকাত আগ্ৰহ দেখা যাব। কোনো বিদ্যাপ্ৰাপ্তি বা পৰীক্ষাৰ ফলাফল সন্তোষজনক হ'ব। আৰ্থিক ক্ষেত্ৰত হ'ব আয়ৰ ক্ষেত্ৰত শুভ দিন। দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত কোনো লগনিৰ আপোনাৰ যি ইনভেষ্টমেণ্টৰ পৰা লাভ বা হঠাৎ উপাৰ্জনৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত কৰ্মজীৱনত পূৰ্বৰ পৰিশ্ৰমৰ ফলত আপুনি পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা আছে। আপুনি পূৰ্বতে কৰা পৰিশ্ৰমৰ ফল আজি পোৱাৰ সম্ভাৱনা আছে। উচ্চাধিকাৰী বা সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব। আপোনাক নতুন দায়িত্বৰ ওপৰত নিযুক্ত কৰা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণভাৱে স্বাস্থ্য ভাল থাকিব, কিন্তু কিছু ক্লান্তি, পিঠিত বিষ বা মানসিক চাপৰ সম্ভাৱনা আছে। যোগ আৰু ধ্যান অভ্যাস কৰক। আজিৰ দিনটোৰ আপোনাৰ শুভ সংখ্যা হৈছে 5, শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা পুৱা 11 বজালৈ আৰু জ্যোতিষৰ মহান সমাধান হৈছে আজি ৰবি গ্ৰহৰ অনুকূলতা লাভৰ বাবে প্ৰতি পুৱা সূৰ্যদেৱলৈ জলেৰে অৰ্ঘ্য দিয়ক আৰু ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ 11 বাৰ জপ কৰক। ইয়াৰ পিছতে আজিৰ দৈনিক ৰাশিফল বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিগত জীৱন। ঘৰুৱা পৰিৱেশত কিছু মানসিক চাপ অনুভৱ হ'ব পাৰে। পৰিয়ালৰ ভিতৰত কথোপকথনত ধৈৰ্য আৰু সংযমৰ প্ৰয়োজন। দাম্পত্য জীৱনত নিজৰ বক্তব্য স্পষ্টভাৱে আপুনি কিন্তু কোমলভাৱে প্ৰকাশ কৰক। আপুনি আজি দাম্পত্য জীৱনত নিজৰ যি বক্তব্য আছে স্পষ্টভাৱে প্ৰকাশ কৰক, কিন্তু কোমলভাৱে প্ৰকাশ কৰক। তাক আপুনি কঠিনতালৈ লৈ নাযাব, কোমলভাৱে প্ৰকাশ কৰিব আপুনি। শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ শিক্ষাৰ্থীসকলৰ বাবে কিছু একাগ্ৰতা অভাৱৰ দিন হ'ব পাৰে। মনটো বহু ঠাইত ভাগি থাকিব পাৰে। পাঠ্যত মনোনিৱেশৰ অভ্যাস গঢ়ি তোলাটো জৰুৰী। আৰ্থিক ক্ষেত্ৰত আজি আয়ৰ তুলনাত খৰচ অধিক হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ অপ্ৰয়োজনীয় বস্তু, ঘৰুৱা সামগ্ৰী বা বিলাসিতাৰ ব্যয়ৰ দিশত সাৱধান থাকিব। আজি ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত আজিৰ দিনটো বৰ সদায় যুক্তিযুক্ত নহ'ব পাৰে। আজি আপোনাৰ ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত আজি ইমান ভাল নহ'বও পাৰে। সেইটো কাৰণে আপুনি চাই চিতি ইনভেষ্টমেণ্ট কৰিব যিহেতু ক'ৰবাত কৰিবলগীয়া আছে। তাৰ পাছৰ কৰ্মজীৱনৰ ক্ষেত্ৰত আজি কি হ'ব? আজি আপোনাৰ কৰ্মজীৱনৰ ক্ষেত্ৰত বৃষ ৰাশিৰ হ'ব কৰ্মক্ষেত্ৰত দায়িত্ব আৰু কামৰ চাপ বৃদ্ধি পাব। সহকৰ্মীৰ লগত সম্পৰ্ক সদ্ভাৱ বজাই ৰখা উচিত।
সময় নষ্ট কৰাৰ পৰিৱৰ্তে লক্ষ্যভেদলৈ মনোনিৱেশ কৰক। আপোনাৰ সময় নষ্ট নকৰিব দিনটোত, আৰু আপুনি সময় যদি নষ্ট কৰিছে তেন্তে আপুনি ভাবক যে মোৰ লক্ষ্য কি। স্বাস্থ্যৰ ক্ষেত্ৰত মাথা বিষ, টোপনি নহাৰ সমস্যা, লগতে দুশ্চিন্তাৰ প্ৰভাৱ দেখা দিব পাৰে। চাহ কফিৰ পৰিমাণ কমাওক আৰু গাখীৰ খোৱা উপকাৰী হ'ব আপোনাৰ। শুভ সংখ্যা হৈছে দিনটোৰ আপোনাৰ 8, শুভ সময় হৈছে আবেলি 3 বজাৰ পৰা 4:30 আৰু জ্যোতিষীৰ মহান সমাধান হৈছে বুধ গ্ৰহৰ দুখ কমাবলৈ বুধবাৰে হালধীয়া বস্ত্ৰ পৰিধান কৰক আৰু ওম বুদ্ধায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছৰটো ৰাশি হ'ল মিথুন ৰাশি। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি মিথুন ৰাশিৰ আজিৰ দিনটো আপোনাৰ বন্ধু বান্ধৱী, পৰিয়ালৰ সদস্যৰ সৈতে সুসম্পৰ্ক গঢ়ি উঠিব। ক'ৰবাৰ পৰা মনৰ আনন্দৰ খবৰ আহিব। নতুন চিনাকি বা বন্ধুত্ব অতি লাভজনক হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে এই দিনটো দিশ নিৰ্দেশন আৰু আত্মবিশ্বাসৰ দিন। নতুন একো প্ৰজেক্ট বা প্ৰতিযোগিতাত অংশ লোৱাৰ আগ্ৰহ থাকিব। আৰ্থিক ক্ষেত্ৰত আয়ৰ ক্ষেত্ৰত শুভ দিন। হঠাৎ কোনো লাভজনক খবৰ আহিব পাৰে। যিকোনো সৰু ইনভেষ্টমেণ্টতো আজি দিনত ভাল ফল দিব পাৰে। তাৰপিছত কৰ্মজীৱনৰ ক্ষেত্ৰত নিজৰ বুদ্ধিমত্তাৰ সহায়েৰে উন্নতিৰ পথ খুলিব। বিশেষকৈ যিসকলৰ সৃষ্টিশীলতা সম্পৰ্কীয় ক্ষেত্ৰত কাম কৰে তেওঁলোকৰ বাবে দিনটো অনুকূল। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণভাৱে স্বাস্থ্য ভাল থাকিব, যদিও পেটত গেছ বা বুকু জ্বলা পৰা সমস্যা দেখা দিব পাৰে। সজাগ থাকক, জলৰ পৰিমাণ বঢ়াওক, আপুনি খোৱাৰ পৰিমাণটো বঢ়াওক। শুভ সংখ্যা হৈছে দিনটোৰ আপোনাৰ 3, শুভ সময় হৈছে বিয়লি 5 বজাৰ পৰা 6 বজালৈ আৰু জ্যোতিষীৰ মহান সমাধান হৈছে তুলসী গছৰ তলত পোৱা পানী ঢালক আৰু 11 বাৰ ওম নমো ভাগৱতী বাসুদেৱায় মন্ত্ৰ জপ কৰক। তাৰপিছতো ৰাশি হৈছে কৰ্কট ৰাশি। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি কৰ্কট ৰাশিৰ আজিৰ দিনটো পাৰিবাৰিক শান্তি আৰু মৰমেৰে পৰিপূৰ্ণ হ'ব। বিশেষকৈ মাতৃৰ লগত সময় কটাবলৈ সুযোগ পাব। যদি দাম্পত্য জীৱনত কিছু দূৰত্ব আছিল, আজিৰ দিনটো সেই ভুল বুজাবুজিবোৰ আঁতৰাবলৈ সহায় হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে এই দিনটো উৎসাহজনক। যিকোনো নতুন বিষয়ত অধ্যয়নৰ আগ্ৰহ জন্মিব। গাইড বা শিক্ষিকাৰ পৰা সহায়ৰ আশ্বাস থাকিব। আৰ্থিক ক্ষেত্ৰত আয়ৰ দিশত উন্নতিৰ সম্ভাৱনা। সম্পত্তিৰ সংক্ৰান্ত কাৰ্যৰ ক্ষেত্ৰত সুফল লাভ কৰিব। যিসকলৰ ব্যৱসায়ত জড়িত তেওঁলোকৰ পুৰণি ইনভেষ্টমেণ্টত লাভ হ'ব পাৰে। কৰ্মক্ষেত্ৰত দায়িত্বৰ ক্ষেত্ৰত স্থায়িত্ব আহিব। আগতীয়াকৈ কৰা পৰিশ্ৰমৰ ফল লাভ কৰিব। উচ্চপদস্থৰ পৰা প্ৰশংসা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণভাৱে সুস্থতা বজাই থাকিব। মানসিকভাৱে আপোনাৰ মুড ইতিবাচক হ'ব, যাৰ ফলত আত্মবিশ্বাসো বৃদ্ধি পাব। শুভ সংখ্যা হৈছে দিনটো আপোনাৰ 2 আৰু শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 11:30 জ্যোতিষীৰ মহান সমাধান হৈছে সকলো কামৰ শুভ ফলৰ বাবে আজি দিনটো ৰূপৰ এটা ক্ষুদ্ৰ বস্তু নিজৰ লগত ৰাখক। মাতৃৰ আশীৰ্বাদ ল'ব দিনটোত। তাৰপিছতে সিংহ ৰাশি। ব্যক্তিগত জীৱন আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্বদান ক্ষমতা আজিৰ দিনটোত পৰিয়ালত প্ৰভাৱ বিস্তাৰ কৰিব। আজি সিংহ ৰাশিৰ গৃহস্থালী কাম কাজত আপোনাৰ মতামত মূল্যৱান হ'ব। দাম্পত্য সম্পৰ্কত গঢ়ি উঠিব সন্মান আৰু সমৰ্থনৰ বোধ। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে দিনটো উত্তম হ'ব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা বা প্ৰজেক্টত মনোযোগ আৰু উত্তম প্ৰস্তুতি থাকিলে ফল সন্তোষজনক হ'ব। আৰ্থিক ক্ষেত্ৰত ধনাগমৰ দিশত অগ্ৰগতি দেখা যাব। বোনাছ, ইনচেণ্টিভ বা পুৰস্কাৰৰ যোগ আছে। যিকোনো সংস্থানত আছে তেওঁলোকৰ বাবে লাভৰ সময়। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিভাৰ স্বীকৃতি লাভৰ সম্ভাৱনা। পদোন্নতি বা নতুন দায়িত্ব আহিব পাৰে। নেতৃত্বত থকা যিকোনো কামত সফল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণ স্বাস্থ্য ভালে থাকিব, কিন্তু গৰম তাপজনিত অসুবিধাৰ পৰা বাচিবলৈ জলৰ পৰিমাণ বা পানীৰ পৰিমাণ বঢ়াওক। অতিৰিক্ত চাপ এৰক। শুভ সংখ্যা হৈছে আজি 1, শুভ সময় হৈছে পুৱা 8:30 পৰা 11 বজালৈ। জ্যোতিষৰ সমাধান সূৰ্যদেৱক মানপূৰ্বক প্ৰণাম কৰক আৰু পীত বস্ত্ৰ পৰিধান কৰিলে সৌভাগ্য বাঢ়িব। কন্যা ৰাশিৰ ক্ষেত্ৰত ব্যক্তিগত জীৱন পৰিয়ালৰ ভিতৰত সঁচাকৈ আজিৰ দিনটোত মৰমৰ পৰিৱেশ থাকিব। কন্যা ৰাশিৰ ক্ষেত্ৰত আত্মীয় বা দাম্পত্য জীৱনত বুজাবুজিৰ সময়। আজিৰ দিনটোত কন্যা ৰাশিৰ ক্ষেত্ৰত ঘৰৰ বৃদ্ধ সদস্যৰ দৃষ্টিভংগীত বিশেষ গুৰুত্ব দিয়ক। শিক্ষা আজিৰ দিনটোত শিক্ষাৰ্থীৰ বাবে বিশেষ অনুকূল। যিসকল প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকে সঠিক দিশ পোৱাৰ আশা ৰাখিব পাৰে। নতুন কিতাপ, নতুন জ্ঞানৰ যুগ। আৰ্থিক ক্ষেত্ৰত ধন আগমনৰ ক্ষেত্ৰত উত্তম সময়, যদিও খৰচো বৃদ্ধি পাব পাৰে, কিন্তু সঠিক ব্যৱস্থাপনাৰে স্থিৰতা বজাই থাকিব। সম্পত্তি বা সোণৰ ইনভেষ্টমেণ্টৰ চিন্তা থাকিলে দিনটো অনুকূল হ'ব।
আজি দিনটো অনুকূল হ'ব। যদি আপুনি সম্পত্তি বা সোণত আপুনি ইনভেষ্টমেণ্ট কৰিম বুলি ভাবিছে তেন্তে আজি দিনটো আপোনাৰ অনুকূল। কৰ্মক্ষেত্ৰত কামৰ ক্ষেত্ৰত দায়িত্ব আৰু কাৰ্যক্ষমতা বাঢ়িব, সেয়ে নিজৰ পক্ষে সফলতা বাট খুলিব পাৰে। সহকৰ্মীৰ লগত সমন্বয় বজাই ৰখা আপোনাৰ জৰুৰী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ঠাণ্ডা, জ্বৰ বা গলাৰ অসুবিধা, ডিঙিৰ অসুবিধা দেখা দিব পাৰে। পৰ্যাপ্ত বিশ্ৰাম, গৰম পানীয়ে গাৰ্গল কৰক। আয়ুৰ্বেদিক পথ আপুনি গ্ৰহণ কৰিলে উপকাৰী হ'ব। আৰু আপোনাৰ শুভ সংখ্যা হৈছে দিনটোৰ 6 আৰু শুভ সময় হৈছে আবেলি 4:30 পৰা 6 বজালৈ। আৰু জ্যোতিষীয় সমাধান হৈছে শুদ্ধ মনত গীতাৰ যিকোনো শ্লোক উচ্চাৰণ কৰক বা শুনক। তাৰপিছত তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত ব্যক্তিগত জীৱন। আজিৰ দিনটো ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ। দাম্পত্য সম্পৰ্কত বুজি আৰু সহমতৰ গঢ়ি উঠিব। তুলা ৰাশিৰ ক্ষেত্ৰত পৰিয়ালৰ ভিতৰত যিকোনো পুৰণি দুখজনক ঘটনা বা ভুল বুজাবুজিৰ শান্তিপূৰ্ণভাৱে শেষ হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত তুলা ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে অনলাইন শিক্ষা বা সৃজনশীল কোৰ্চৰ ক্ষেত্ৰত শুভ সময়। গ্ৰুপ ষ্টাডি বা একাডেমিক সহযোগিতাৰ লাভৰ সম্ভাৱনা। অৰ্থনৈতিক ক্ষেত্ৰত তুলা ৰাশি আজি হ'ব ব্যয়ৰ দিশত সাৱধানতা আৱশ্যক। আয় যদিও সন্তোষজনক হ'ব, অপ্ৰয়োজনীয় খৰচ এৰক, ইনভেষ্টমেণ্টত ধৈৰ্য বজাই ৰাখক। তুলা ৰাশিৰ ক্ষেত্ৰত কৰ্মজীৱনৰ ক্ষেত্ৰত হ'ব কৰ্মক্ষেত্ৰত ৰাজনৈতিক বা সহকৰ্মীৰ আচৰণ এৰিবলৈ বুদ্ধিমত্তাৰে চলক। নিজস্ব কৌশল আৰু নম্ৰতা আপোনাৰ সফলতাৰ চাবিকাঠি হ'ব আজি দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত চকু, মূৰৰ বিষৰ সমস্যা দেখা দিব পাৰে তুলা ৰাশিৰ ক্ষেত্ৰত। বিশেষকৈ যিসকলৰ স্ক্ৰীনৰ সন্মুখত বেছি সময় কটায় তেওঁলোকে বেছি মূৰৰ বিষৰ, চকুৰ সমস্যা দেখা দিব পাৰে। বিশ্ৰাম আৰু প্ৰাকৃতিক পৰিৱেশৰ সময় কটাওক, তেতিয়া স্বাস্থ্য উন্নত ৰাখিব। আপুনি বিশ্ৰাম লওক, নহ'লে প্ৰাকৃতিক পৰিৱেশত অলপ সময় কটাওক। শুভ সংখ্যা হৈছে দিনটোৰ 7। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 10:30 জ্যোতিষৰ মহান সমান হৈছে বৃক্ষত জল অৰ্পণ কৰক, বিশেষকৈ তুলসী গছ বা বটগছত অধিক শুভ হ'ব। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত আজি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো বিশেষকৈ প্ৰেমৰ সম্পৰ্ক বা সদ্যগ্ৰহী উঠা সম্পৰ্কলৈ অধিক মনোযোগ দিব লাগিব। বিশ্বাস আৰু আন্তৰিকতা থাকিলে সম্বন্ধ সুদৃঢ় হ'ব। শিক্ষাৰ ক্ষেত্ৰত বিষয় বুজাবলৈ সহজ পথ বাছি লোৱাটো জৰুৰী। নিজকে পূৰ্ণমাত্ৰাৰে প্ৰস্তুত কৰি তুলিলে যিকোনো পাঠ্য ক্ষেত্ৰত অগ্ৰগতি সম্ভৱ। আৰ্থিক ক্ষেত্ৰত অব্যৱস্থিত ঋণ বা ধনৰ গছকে আজি দিনটো সামান্য সমাধানৰ দিশ পোৱাৰ আশা। গোপন আয় বা অলিখিত খৰচৰ ওপৰত নিয়ন্ত্ৰণ আনি লাভ পাব। তাৰপিছত কৰ্মক্ষেত্ৰত দায়িত্ব আৰু সুযোগ দুয়োটাই বাঢ়িব। নতুন প্ৰকল্প যোগ দিয়াৰ সুযোগ থাকিব, যাৰ দ্বাৰা আগন্তুক দিনত লাভ সম্ভৱ। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ, চিন্তা, হৃদজনিত সমস্যা দেখা দিব পাৰে। ধেমালি এৰি দৈনন্দিন ৰুটিনত ধ্যান, দীঘলীয়া নিশ্বাস আৰু আপোনাৰ তাজা ফল, পুৰা তাজা হৈ থকা ফল খোৱাৰ অভ্যাসৰ ওপৰত গুৰুত্ব দিয়ক। আৰু শুভ সংখ্যা হৈছে 9। শুভ সময় হৈছে আবেলি 3 বজাৰ পৰা 4:30 জ্যোতিষীয় সমাধান হৈছে আজি মহান সমাধান হৈছে হনুমান চালিচা পাঠ কৰক। আৰু পুৱা 5-6টা ভিতৰত ৰাম নাম লিখি ধূপ চাকি জ্বলাই, পুৱা 5টা বা 6টা বজাৰ ভিতৰত ৰাম নাম লিখি পিনি ধূপ চাকি জ্বলাই আপোনাৰ ইষ্ট দেৱতাক প্ৰণাম জনাওক। ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ বাবে অনুকূল দিন। আত্মীয়ৰ পৰা খবৰ আহিব পাৰে বা পৰিয়ালৰ কিবা আনন্দৰ ঘটনা হ'ব পাৰে। দাম্পত্য জীৱনত সুখময় হ'ব। শিক্ষাৰ ক্ষেত্ৰত পাঠ্য বিষয়ত মনোনিৱেশ, নতুন বিষয় অধ্যয়ন, আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ এটা উৎকৃষ্ট দিন। যিকোনো বৃত্তিমূলক কোৰ্চৰ ক্ষেত্ৰত আজিৰ দিনটো সফল হ'ব। আৰ্থিক ক্ষেত্ৰত আপোনাৰ নতুন আয়ৰ উৎস খোলা হ'ব পাৰে, ইনভেষ্টমেণ্টৰ পৰা লাভ পাব পাৰে। ব্যৱসায়িক ক্ষেত্ৰ বা নতুন বাণিজ্যিক যোগাযোগৰ যোগ আছে। সঞ্চয়ৰ বাবে উপযুক্ত সময়। তাৰপিছত কৰ্মজীৱনৰ ক্ষেত্ৰত লক্ষ্যভিত্তিক কাম অগ্ৰগতি হ'ব। নিজে নেতৃত্ব লৈ কাম আৰম্ভ কৰিলে সুনাম তথা লাভ দুয়ো একেলগে আহিব। সহকৰ্মীৰ বিশ্বাস আদায় কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কঁকাল, পেটৰ বিষৰ সমস্যা, হজম বা গেছজনিত সমস্যা দেখা দিব পাৰে। দীঘলীয়া সময় খালী পেটে নাথাকিব। নিত্যনৈষ্ঠিক আহাৰ অভ্যাস বজাই ৰাখক। আপুনি যি সময়ত ভাত খায় সেই সময়তে ভাত খাব, বা যি খায় ভাত ৰুটি যি খায় সেই সময়তে খাব। শুভ সংখ্যা হৈছে আপোনাৰ 4। শুভ সময় হৈছে আবেলি 2:30 পৰা 4 বজাৰ মাজৰ সময়খিনি। জ্যোতিষীয় মহান সমাধান হৈছে বৃহস্পতি গ্ৰহৰ সন্তুষ্টিৰ বাবে হালধীয়া বস্ত্ৰ দান কৰক। ইয়াৰ পিছৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ঘৰুৱা জীৱনত এক আনন্দময় পৰিৱেশ বজাই থাকিব। পিতৃ মাতৃ বা পৰিয়ালৰ প্ৰবীণ সদস্যৰ পৰা আশীৰ্বাদ লওক। যিকোনো পৰিয়ালৰ বিষয়ত আপোনাৰ মতামত গুৰুত্ব দিয়া হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে যিকোনো সৃজনশীলতা
আৰু অধ্যাপকাৰে ভৰপূৰ উচ্চ শিক্ষাৰ প্ৰস্তুতি লৈ আছে তেওঁলোকে ফলপ্ৰসূ সময় এইখিনি সময় তেওঁলোকৰ বাবে আৰ্থিক ক্ষেত্ৰত আয় ব্যয়ৰ দিশত নিয়ন্ত্ৰণ থাকিব খৰচৰ আগত দুবাৰ চিন্তা কৰা বাঞ্ছনীয় আগতে কৰা ইনভেষ্টমেণ্ট এই সময়ত লাভ দিব পাৰে কৰ্মক্ষেত্ৰত জটিল সমস্যা সহানুভূতিপূৰ্ণ সমাধান বিচাৰি উলিয়াব পাৰিব পদোন্নতি বা নতুন দায়িত্ব আহিব পাৰে নীতি বা কঠোৰতা বজাই ৰাখিলে সফলতা নিশ্চিত স্বাস্থ্যৰ ক্ষেত্ৰত মাথা বিষ টান বা শৰীৰত কষ্টৰ সম্ভাৱনা অস্থি সন্ধিসমূহত সাৱধানতা প্ৰয়োজন ব্যায়াম স্নায়ু শান্ত কৰিবলৈ ধ্যান উপকাৰী হ'ব শুভ সংখ্যা হৈছে 10 শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 11:30 জ্যোতিষীয় সমাধান হৈছে শনিদেৱৰ কৃপা পাবলৈ শনিবাৰে তিল বা কলা কাপোৰ দান কৰক তাৰ পিছৰটো ৰাশি হৈছে আজি কুম্ভ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধু বান্ধৱীৰ লগত সম্পৰ্ক সুদৃঢ় হ'ব মানসিকভাৱে আগতকৈ অধিক আত্মবিশ্বাসী অনুভৱ কৰিব দাম্পত্য সম্পৰ্কত স্নেহ আৰু সমৰ্থনৰ পৰিৱেশ থাকিব শিক্ষাৰ ক্ষেত্ৰত যিসকল সৃষ্টিশীলতা ভিত্তিক বিষয়ত অধ্যয়ন কৰে তেওঁলোকৰ বাবে দিনটো অনুকূল হ'ব যিকোনো নবীন পাঠ্য বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰ্থিক ক্ষেত্ৰত ইনভেষ্টমেণ্ট আৰু ব্যৱসায়িক খৰচৰ বিষয়ে আগতীয়াকৈ পৰিকল্পনা কৰিলে লাভৱান হ'ব আয়ৰ নতুন উৎস আহিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন আইডিয়াৰ বা প্ৰকল্পৰ দ্বাৰা কৰ্মক্ষেত্ৰত সুনাম লাভ কৰিব বুদ্ধিমত্তা আৰু বিচক্ষণতাই আপোনাৰ মূল শক্তি হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণভাৱে স্বাস্থ্য ভালেই থাকিব যদিও স্কিন বা গেছৰ সমস্যাৰ সাৱধানতা ল'ব লাগিব নিয়মীয়াকৈ জল গ্ৰহণ পানী খাই থাকিব আৰু ব্যায়াম বজাই ৰাখক আপুনি তেতিয়া তাৰ পৰা পৰিত্ৰাণ পাব শুভ সংখ্যা হৈছে আজি দিনটো 11 শুভ সময় হৈছে বিয়লি 5 বজাৰ পৰা 6:30 জ্যোতিষীয় সমাধান হৈছে গোপনে দান কৰিলে অধিক ফল পাব শিৱ মন্দিৰত গাখীৰ অথবা জল অৰ্ঘ্য দান কৰা শুভ হ'ব তাৰপিছতে মীন ৰাশিৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজিৰ দিনটো হৃদয়স্পৰ্শী মুহূৰ্তৰ অভিজ্ঞতা হ'ব পাৰে আত্মীয় স্বজনৰ পৰা ভাল খবৰ আহিব পাৰে যিসকলৰ ইমান দিন দাম্পত্য সম্পৰ্কত সমস্যা আছিল তেওঁলোকৰ বাবে এটা নতুন আৰম্ভণি হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত মীন ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে মনোযোগ বজাই ৰখাটো মুখ্য কেতিয়াবা অলসতা আৰু বিভ্ৰান্তিৰ অনুভৱ হ'ব পাৰে তাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটোৰ মীন ৰাশিৰ কেনেকুৱা হ'ব আজিৰ দিনটোত সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক খৰচ কিছু কম হ'লেও ইনভেষ্টমেণ্ট দীৰ্ঘম্যাদী সুফল লাভৰ দিশ পোৱা যাব কৰ্মজীৱনত যিসকল কিছু অলসতা আপোনাৰ কামত গতি হ্ৰাস কৰিব পাৰে দায়িত্বপূৰ্ণভাৱে কৰ্মত মন দিলে পৰিস্থিতি আপোনাৰ অনুকূল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত পানীৰ অভাৱজনিত সমস্যাৰ মূৰৰ বিষ দেখা দিব পাৰে ঘৰুৱা উপায় বাছি ল'লে আৰু আদা পানী বা জিৰাৰ পানী আদি খালে আপুনি তাৰ পৰা পৰিত্ৰাণ পাব শুভ সংখ্যা হৈছে দিনটোৰ 2 শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 9:30 আজিৰ দিনটোৰ জ্যোতিষীয় সমাধান হৈছে আপোনাৰ ওম নমো ভাগৱতে বাসুদেৱায় মন্ত্ৰ দিনে 11 বাৰ জপ কৰক আৰু তুলসীৰ গছৰ তলত পানী ঢালক তেতিয়া আপোনালোকে আজিৰ দিনটোৰ সুফলখিনি আপুনি আকৰ্ষণ কৰিব পাৰিব আৰু আপোনাৰ বাধা বিঘিনিখিনি পৰিত্ৰাণ পাব পাৰিব আজিৰ দিনটোৰ দৈনিক ৰাশিফলসমূহ বন্ধু ইমানেই আছিল আৰু আজিৰ দিনটোৰ আশা কৰোঁ আপোনালোকৰ শুভ হওক তাৰ এই কামনাৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম